মৌমাখিৰ গুঞ্জনেৰে গুঞ্জৰিত মনোৰম পৰিৱেশ। চাহ বাগিচাৰ সেউজীয়াৰ মাজতে এক নান্দনিক দৃশ্য। জৰি গছৰ তলত লমালমে ওলমি আছে মৌমাখিৰ বাহ। এক নান্দনিক দৃশ্য, এক বিৰল দৃশ্য, যি দৃশ্যই আপ্লুত কৰি তুলিব সকলোকে। বন ধ্বংসৰ লগে লগে প্ৰকৃতিৰ মাজৰ পৰা হেৰাই যাব ধৰা সুন্দৰতাই এতিয়া ব্যথিত কৰি ৰখাৰ সময়তে এক নান্দনিক দৃশ্যই মন প্ৰাণ আপ্লুত কৰিব সকলোৰে। মৌমাখিৰ গুণগুণ গুঞ্জনত এতিয়া মুখৰিত হৈ উঠিছে অসম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিং টিফুক চাহ বাগিচা। চাহ বাগিচাৰ সেউজীয়া চাহ গছৰ সুন্দৰতাৰ মাজত এতিয়া দুজোপা জৰি গছত লমালমে ওলমি আছে মৌমাখিৰ বাহ। বৰমৌ নামেৰে পৰিচিত এইবিধ মৌমাখিয়ে টিফুক চাহ বাগিচাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। যোৱা প্ৰায় ২০ বছৰ ধৰি অক্টোবৰ নৱেম্বৰ মাহত টিফুক চাহ বাগিচাৰ এই দুজোপা গছত আশ্ৰয় গ্ৰহণ কৰে ২০০ৰো অধিক মৌমাখি বাহে। এই নান্দনিক দৃশ্য হয়তো অসমতে বিৰল। ইতিমধ্যে টিফুক চাহ বাগিচাত থকা এই নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰিবলৈ বহু দূৰ দূৰণিৰ লোকে আহি ভিৰ কৰেহি। টিফুক বাগিচা কৰ্তৃপক্ষৰ লগতে স্থানীয় লোকেও এই মৌমাখিৰ সুৰক্ষাৰ ক্ষেত্ৰত দৃষ্টি দি আহিছে। প্ৰকৃতি ধ্বংসৰ সমান্তৰালকৈ এনে প্ৰজাতিৰ জীৱসমূহে বাস সাজিবলৈ উপযুক্ত গছৰ অভাৱ হোৱাৰ হেতুকে এতিয়া টিফুক বাগিচাৰ নিজান পৰিৱেশত দুজোপাকৈ প্ৰায় ২০০ বছৰ পুৰণি গছত মৌমাখিয়ে বাস সাজি মুখৰিত কৰি তুলিছে সমগ্ৰ পৰিৱেশ। হ'ল এতিয়া আমাৰ মানে যেতিয়ালৈকে দেখি আছোঁ মানে ইয়াতে বহে আৰু মৌমাখিকেইটা। আমাৰ এইটো গামাৰি গাছ বুলি কয় আৰু ইয়াতে কোনো অনিষ্ট নকৰে। বহুত মানুহ আহে ইয়াতে ভাঙিবলৈ, কিন্তু আমাৰ মেনেজাৰে এইটো ভাঙিবলৈ নিদিয়ে। গছজোপাত কিবা এটা আছে বুলি আৰু ইয়াতে বহে, এইটো কাৰণে মেনেজাৰেও তাক ভাঙিবলৈ নিদিয়ে আৰু এনেকুৱা মানুহকো অনিষ্ট নকৰে আৰু। কিমান আছে? হ'ব ২০০তকৈও বেছি আহে আৰু নিজেই মানে যেতিয়া হেৰি হয় তেতিয়াতে নিজে নিজে আহে। কিন্তু নৱেম্বৰ অক্টোবৰ নৱেম্বৰ এনেকৈ আহে আৰু তাৰপিছত ই গুচি যায়। থাকে ২-৩ মাহমান থাকে আৰু ৩ মাহমান থাকে আৰু তাতে গুচি যায়। ভালেই লাগে, একোতো আজিলৈকে কাকো অনিষ্ট কৰা নাই, ভালেই আছে এতিয়া আৰু কি। হয়, আজি এইটো টিফুক চাহ বাগিচাত ২০০ বছৰ পুৰণি গছজোপা। এই আমি আদিম যুগৰ পৰা যিসকল আমাৰ বৃদ্ধ আছে তেওঁলোকৰ মুখৰ পৰা শুনি আহিছোঁ এই গছজোপাৰ কথা। আৰু এই গছজোপা গামাৰি গছ হয়, আৰু এই গামাৰি গছত আজি প্ৰায় আমি সৰুৰ পৰাই ইয়াতে ডাঙৰ খেলিবলৈ অহা জেগা হয়। আমি ইয়াতে খেলোঁ আৰু খেলি আমি ডাঙৰ হৈছোঁ, আৰু আমি সৰুৰ পৰাই দেখি আহিছোঁ যে এই গছজোপাত মহ প্ৰত্যেক বছৰে এই নৱেম্বৰ ডিচেম্বৰ মাহত আহি ইয়াতে থাকে আৰু গছজোপাত বাস কৰে আৰু কোনো ধৰণৰ কাৰো ক্ষতি নকৰে, যাত মানে পৰিৱেশটো একদম সুন্দৰ কৰি তোলে। আৰু ইয়াৰ পৰা এটা এই হালধীয়া এটা হেৰি পৰে, যিটো কিবা পৰে, এইটো আমি ইমান হেৰিকে ক'ব পৰা নাই, কিন্তু এইটো এটা সুন্দৰ কৰি তোলে। আৰু আমি য'ত মন্দিৰটো ওচৰতে কাষতে লাগি আছে, আৰু মন্দিৰটোতো কেতিয়াবা কালাৰো কৰিবলৈ নহয়, তাৰ পৰা যিটো ৰং পৰে এই ৰংটোৰ পৰা এই মন্দিৰটো এটা চাবলৈ ধুনীয়া লাগে। আৰু প্ৰত্যেক ঘৰে ঘৰে এই ৰংটো পৰিয়ে থাকে। আৰু আমাৰ ৰাইজে লগে এই স্থানীয় আমাৰ বাগিচাৰ যিটো কৰ্তৃপক্ষ আছে তেওঁ নিৰাপত্তা দিয়ে, কোনো ধৰণৰ মানুহক ক্ষতি কৰিব নিদিয়ে, আৰু এই মৌমাখিবিলাকো ৰাইজৰ ক্ষতি নকৰে। আৰু আমি আশা কৰোঁ যে ইয়াতে ৰাইজসকল আছে, যিসকল মানে এনেকুৱা ধৰণৰ কিছুমান ব্যক্তি আছে, তেওঁলোকে অলপ কিবা চিন্তা চৰ্চা কৰে ভাঙি মেলি লৈ যাব, তেওঁলোকক আমি আহ্বান জনাম যাতে কোনো কাৰণে সেইটো ক্ষতি নকৰে। আৰু এইটো এটা পৰিৱেশ ধুনীয়া কৰি তুলি ৰাখিছে, আৰু এনেকাই থাকিব যাতে দূৰ দূৰণিৰ পৰা মানুহবিলাক চাবলৈ আহে আৰু আমাৰ পৰিৱেশটো ভাল কৰি থাকিব। গৌৰীসাগৰৰ পৰা সাদ্দাম আলী ৰিপোৰ্ট, খবৰ.com।